নমস্কাৰ ছাত্ৰসকল, আপোনালোক সকলোকে আজিৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে যোৱা 1 এপ্ৰিল তাৰিখৰ পৰা আমাৰ 2024 আৰু 25 শিক্ষাবৰ্ষ আৰম্ভ হৈছে। এই 2024-25 শিক্ষাবৰ্ষতনো কি বন্ধ আছে, এই বন্ধৰ তালিকাখন মই আপোনালোকৰ আগত দাঙি ধৰিবলৈ বিচাৰিছোঁ। গতিকে আহকচোন ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথম লৈছোঁ এপ্ৰিল মাহৰ পৰা। এপ্ৰিল মাহত বন্ধ আছে 11 এপ্ৰিল তাৰিখে আছে ঈদ উল ফিতৰ, আৰু তাৰ পাছতে আছে 13, 14 আৰু 15। এই 3 দিন হৈছে বহাগ বিহু। আৰু তাৰ পাছতে আছে 20 এপ্ৰিল তাৰিখে আছে সতী সাধনী দিৱস। মাত্ৰ এই 5টি দিনেই বন্ধ আছে এপ্ৰিল মাহটোত। এতিয়া আহিছোঁ মে' মাহলৈ। মে' মাহৰ প্ৰথম দিনটোতে হৈছে মে' দিৱস, আৰু দ্বিতীয়ত হৈছে 8 তাৰিখত হৈছে শ্ৰী শ্ৰী দামোদৰদেৱৰ তিথি আৰু ৰবীন্দ্ৰ জয়ন্তী আছে। আৰু তাৰ পাছতে আছে 23 তাৰিখত আছে বুদ্ধ পূৰ্ণিমা, আৰু 24 তাৰিখত আছে শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মোৎসৱ। এইকেইদিন মে' মাহত বন্ধ পৰিছে। আমি এতিয়া যাম জুন মাহলৈ। জুন মাহত মাত্ৰ এটা দিনহে বন্ধ পৰিছে। এই বন্ধ হৈছে 17 তাৰিখে। 17 মে'ত আছে ঈদ উল জুহা। জুলাই মাহটো আমাৰ সম্পূৰ্ণৰূপে গ্ৰীষ্ম বন্ধ ঘোষণা কৰিছে। তথাপিতো ইয়াত কেইটামান কথা উল্লেখ কৰিছে। ইয়াত কৈছে যে শিক্ষক, পিতৃ মাতৃ, অভিভাৱক তথা সমাজৰ সক্ৰিয় ব্যক্তিৰ তত্ত্বাৱধানত স্থানীয়ভাৱে কৰা পৰিকল্পনাৰ আধাৰত ভ্ৰমণ, শিক্ষামূলক ভ্ৰমণ তথা পৰিয়ালকেন্দ্ৰিক ভ্ৰমণ ব্যৱস্থা কৰিব। তাৰ পাছতে কৈছে যে ছাত্ৰ ছাত্ৰীক পিতৃ মাতৃ তথা অভিভাৱকৰ দৈনন্দিন কাম কাজত সহায় কৰাৰ প্ৰতি উৎসাহিত হ'বলৈ অনুপ্ৰাণিত কৰিব। আৰু তাৰ পাছত কৈছে সেই সময়ত অনুষ্ঠিত সামাজিক উৎসৱ পাৰ্বণ তথা অন্যান্য অনুষ্ঠান অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব। ঘৰত কৰিবলৈ দিয়া প্ৰকল্প তথা অন্যান্য কাৰ্যসমূহ সম্পূৰ্ণ কৰাটো নিশ্চিত কৰিব। আৰু শেষত কৈছে যে উল্লিখিত ভিন ভিন ভ্ৰমণ কাৰ্যসূচীৰ ওপৰত একোটাকৈ ভ্ৰমণটোকা প্ৰস্তুত কৰিবলৈ দিব। আৰু তাৰ পাছত আছে আগষ্ট মাহ। আগষ্ট মাহত মাত্ৰ 15 আগষ্টতো বন্ধ পৰিছে, আৰু লগতে কৈছে যে 15 আগষ্টত স্বাধীনতা দিৱস উদযাপন কৰিব লাগিব। তাৰ পাছত আছে ছেপ্টেম্বৰ মাহ। ছেপ্টেম্বৰ মাহত 4 তাৰিখত হৈছে শ্ৰী শ্ৰী শংকৰদেৱৰ তিথি, আৰু 14 তাৰিখে কৰম পূজা। তাৰ পাছত আহোঁ অক্টোবৰ মাহলৈ। অক্টোবৰ মাহৰ 2 অক্টোবৰত বন্ধ পৰিছে উদযাপন দিন গান্ধী জয়ন্তী। বন্ধ দিনো হৈছে, উদযাপন দিনো হৈছে। আৰু তাৰ পাছতে আছে 11 তাৰিখ দুৰ্গা পূজা, 12 তাৰিখে দুৰ্গা পূজা, 16 তাৰিখত আছে লক্ষী পূজা, এদিনা অৰ্ধচুটি দিছে, আৰু 17 তাৰিখত কাতি বিহু, আৰু 31 তাৰিখত হৈছে কালী পূজা আৰু দেৱালী। ইয়াৰ পাছতে আছে নৱেম্বৰ মাহ। নৱেম্বৰ মাহৰ 3 তাৰিখে ভাতৃ দ্বিতীয়া বন্ধ আছিল যদিও এই দিনটো ৰবিবাৰ পৰিছে। আৰু 7 তাৰিখে আছে ছট পূজা, 15 তাৰিখত পৰিছে গুৰু নানকৰ জন্মদিন, আৰু 24 তাৰিখে লাচিত দিৱস, আৰু সেইদিনা হৈছে দেওবাৰ। ডিচেম্বৰ মাহত 2 দিন বন্ধ আছে। এই 2 দিন হৈছে 2 তাৰিখে অসম দিৱস, আৰু 25 তাৰিখে আছে বৰদিন। এতিয়া হ'ল জানুৱাৰী মাহলৈ। জানুৱাৰী মাহৰ 15 আৰু 16 তাৰিখে হৈছে মাঘ বিহু, 23 তাৰিখত হৈছে নেতাজীৰ জন্মদিন, 28 তাৰিখত হৈছে গৌঠাৰ বাথৌ চান, আৰু 31 তাৰিখে মেডাম মেফি। এতিয়া আছে ফেব্ৰুৱাৰী মাহলৈ। ফেব্ৰুৱাৰী মাহত মাত্ৰ এদিনহে বন্ধ আছে। ফেব্ৰুৱাৰী মাহত আছে বীৰ চিলাৰায় দিৱস, 12 তাৰিখে বীৰ চিলাৰায় দিৱসৰ বন্ধ আছে। আৰু শেষত আহোঁ মাৰ্চৰ মাহলৈ। মাৰ্চ মাহত 14 তাৰিখে আছে দৌল যাত্ৰা, আৰু 31 তাৰিখে আছে ঈদ উল ফিতৰ। গতিকে আমাৰ এইখিনিয়ে বন্ধ আছে অহা যি 24-25 শিক্ষাবৰ্ষত। আমাৰ 2024-25 শিক্ষাবৰ্ষৰ যি শৈক্ষিক দিনপঞ্জী আছিল, এই শৈক্ষিক দিনপঞ্জীত উল্লেখ কৰা বন্ধসমূহ মই আপোনালোকক পাঠ কৰি শুনালোঁ। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।